নমস্কাৰ। প্ৰথমতে মই জোনালী বাইদেউক ধন্যবাদ জ্ঞাপন কৰোঁ। তেওঁ কেইদিনমানৰ লগত লাগি আছে, চিঠি পঠোৱা, এপ্লিকেশ্যন দিয়া, পাৰ্মিশ্যন লোৱা, ধৰক 2-3টা চেনেলত যদি যাব লগা হৈছে তথাপি গৈছে, কাৰণ তেওঁলোকে ইয়াতে এনেকুৱা এটা এৱেৰনেছ কৰিব বিচাৰিছে। কাৰণ চব আমি যিকোনো বস্তু ইফেক্টিভ হ'বলৈ প্ৰেক্টিকেল হ'ব লাগিব। কোনোবা এটা মহিলা খুব ধুনীয়া, কিন্তু মোৰ কাম নাই, মোৰ কাম মোৰ ৱাইফে, নহয় জানো? ত' OSTৰ বিষয়ে মই কেইটামান বহুত স্পেচিফিক আৰু ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰোঁ। আজি মানে লাষ্ট 3-4 মাহত মই দেখিছোঁ দূৰৰ পৰা বহুত পেচেণ্ট আহি আছে। হাজো, নলবাৰী, মৰিগাঁও, মংগলদৈ, কিন্তু আমাৰ কাষত 2 কিলোমিটাৰ দূৰত থকা পেচেণ্টজন অহা নাই। এনেকুৱা কিয় হৈছে? তেওঁলোকে যেতিয়া আহি ইয়াত ঔষধ খাই তাৰ বেনিফিটটো পাইছে, আমাৰ ওচৰত থকা পেচেণ্টটোৱে সেই বেনিফিটটো কিয় ল'ব পাৰে? আমি ভাবিব লগা কথা। 2 নম্বৰ কথা মই কওঁ যে শ্বেক্সপিয়াৰে কি কৈছিল যে নামত কি আছে, হোৱাট ইজ দেয়াৰ ইন দ্য নেম, কিন্তু নামত বহুতখিনি আছে। ইয়াক যে ছাবষ্টিটিউট শব্দ কোৱাৰ লগে লগে বহুত ষ্টিগমা আহি গ'ল। বহুত মানুহে ভাবে এইটো এটা ছাবষ্টিটিউটে, কিন্তু মেডিকেল ছায়েন্সৰ বস্তুক মেডিকেল ছায়েন্সত এৰি দিয়ক। দেখি আমি ইমান বছৰত পঢ়িয়ে বহুত বস্তু বুজি পোৱা নাই। চ' সামান্য মানুহ, সামান্য ইন দ্য চেন্স মেডিকেল ছায়েন্স নপঢ়া মানুহক এইখিনি বুজাব যাওঁতে আমাৰ কাৰণে খুব কঠিন কাম। কাৰোবাৰ থাইৰয়ডৰ প্ৰব্লেম আছে, থাইৰয়ডৰ প্ৰব্লেম হ'লে কি হয়, আমাৰ ইয়াত এটা থাইৰয়ড গ্লেণ্ড বুলি আছে। সেইটোৱে যেতিয়া থাইৰয়ড হৰমন কম বনায় বা নবনায়, তেতিয়া TSH বোলে যিটো আমি টেষ্ট কৰোঁ এইটো বাঢ়ি যায়। তেতিয়া আমি বাহিৰৰ পৰা এটা টেবলেট খাব লাগে ৰাতিপুৱা খালী পেটত, জানে বহুতে? সেইটোতো এক ধৰণৰ ছাবষ্টিটিউটে হ'ল। বডিৰ অংগই যিহেতু নবনায়, আমি বাহিৰৰ পৰা এটা লৈ আছোঁ।